ফাইনালি আমরা এখন কুমার সেতু বেরোনে আইছো মানে এনেকুৱা রাস্তা এনেকুৱা পরিবেশ মানে ক'ব গ'লে এক কথা অসাধারণ অসাধারণ আৰু এই সিফালে দলংখন দেখাই আছো চাওক এনেকুৱা মানে অসাধারণ ভিউ এই সিফালে যাচ্ছে সিফালে হ'ল আপোনাৰ লাইটিং কৰা এই অসমৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় ব্ৰিজখন হ'ল এইটো যেটো কোৱা হয় যে কুমাৰ ভাস্কৰ বৰ্মন এইটো একচুৱেলি গাইজ এই দলংখন এনেকুৱা মানুহৰ অসাধাৰণ অসাধাৰণ ভিৰ থাকে মানে এক কথাত ক'ব গ'লে কি এইটো মানে প্ৰকাশে ক'ব নোৱাৰোঁ এনেকুৱা আৰু মোৰ লগত আহিছে মোৰ এই যে বিয়া হয় মোৰ লগৰীয়া আৰু আহিছোঁ মই গুৱাহাটীত পুৰণি সেইটো ভাস্কৰ বৰ্মন বুলি ব্ৰিজখনৰ নাম অসমৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় ব্ৰিজখন মানে এত মানুহ হয় ইয়াত অসাধারণ ভিড় মানুহৰ ইফালে আমাৰ এই সিকিউরিটি দাদা বললো যে অলপ জল খাব লাগিছিল মই পানী থৈ আহিছিলোঁ এই জলখন তাক দিলোঁ সি খালে খাই কেনে ধোৱা কৰিলে যে ভাল হ'ব যা ঠিক আছে হ'ব দে সিহঁতৰ ডিউটি কৰিছে ন ব্ৰিজখনত ডিউটি থাকিব লাগে থাকিব লগা হয় এনেকুৱা অৱস্থা পৰিৱেশ ঘূৰাই ঘূৰাই দেখে একদম টানা ব্ৰিজ যাব লাগিব পাৰত যাই যাম আৰু হ্যাঁ ইয়াতে বহুত মানুহৰ ভিৰ বহুত মানুহ ইয়াতে যে শ্বুটিং কৰিব আহিছে যে চাওক কেনেকুৱাকৈ শ্বুটিং কৰি আছে এই যে বহুত মানুহৰ ভিৰ ইয়াত মানে এই দলংটো এনেকুৱা মজাৰ দলং মানে এনি টাইম বতাহ লাগি থাকে মানে এক কথাত ক'ব গ'লে সাধাৰণ প্ৰচুৰ পৰিমাণ বতাহ লাগি থাকে ইয়াত বহুত মানুহৰ ভিৰ হয় এই ব্ৰিজখন চালে এনেকুৱা লাগে একদম যেতিয়া ৰাতি হয় ন তেতিয়া লাইটিংখন এনেকুৱা জ্বলি থাকে চিলিক মালাক কৰি থাকে মানে ভাল লাগে মানে এনেকুৱা একটা পৰিবেশ এই সিফালে আছে চাওক মই দেখাই আছো আৰু হে গাইছ মোৰ ব্লগখন যি ঠাইৰ পৰা চাই আছে চাই থাকক আজিৰ ব্লগ এইখিনিতে সমাপ্ত টাটা বাই বাই